গতানুগতিক সাংসাৰিক দৈনন্দিন জীৱনৰ যি বিভিন্ন তথ্য যিবোৰক আমি সত্য বুলি গণ্য কৰি থাকোঁ সচৰাচৰ, সেইবোৰ প্ৰকৃত সত্য নহয়, সেইবোৰ ধৰি লোৱা সত্যহে হয়, সেইবোৰ আচলতে কিছুমান ধাৰণাহে হয়, সেইবোৰ অনিত্য হয়। সত্য হ'বলৈ হ'লে নিত্য হ'ব লাগিব, তেতিয়াহে প্ৰকৃত সত্যতা প্ৰমাণিত হয়। কিন্তু যিবোৰ ধাৰণাক, যিবোৰ তথ্যক, যিবোৰ শাৰীৰিক আৰু মানসিক প্ৰভাৱক, পৰিচয়ক, সম্পৰ্কক আৰু সেইবোৰৰ ভিত্তিৰ বিভিন্ন তথ্যক সত্য বুলি গণ্য কৰি থাকোঁ আমি সাংসাৰিক জীৱনৰ ক্ষেত্ৰত, সেই আটাইবোৰ সাংসাৰিক জীৱনৰ বিভিন্ন পদক্ষেপৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত সহায়ক হয় যদিও পৰম সত্য নহয়। সেইবোৰৰ নিজ নিজ সীমিত ভূমিকা আৰু সহায় থাকে। সেয়েহে বিভিন্ন সাংসাৰিক চুক্তি কৰি সেই তথ্যবোৰকেই সত্য বুলি গণ্য কৰি লোৱা হৈছে। কিন্তু পৰম সত্য নহয় সেইবোৰ প্ৰকৃত সত্য নহয়। পৰম বা প্ৰকৃত সত্য হ'বলৈ হ'লে নিত্য হ'ব লাগিব, অৰ্থাৎ কেতিয়াও পৰিৱৰ্তনশীল হ'ব নালাগিব। যিবোৰ তথ্যক আমি সাংসাৰিক গতানুগতিক জীৱনত সত্য বুলি গণ্য কৰি থাকোঁ, সেইবোৰ কিবা নহয় কিবা ধৰণেৰে অনিত্য হয়, অৰ্থাৎ পৰিৱৰ্তনশীলতাৰ প্ৰভাৱ সেই আটাইবোৰতেই কিবা নহয় কিবা ধৰণেৰে থাকেই। সেয়েহে সেইবোৰক আমি সাংসাৰিকতাৰ ক্ষেত্ৰত কিছু নহয় কিছু ধৰণেৰে সহায়কাৰী বুলি ক'ব পাৰোঁ, হয়, কিন্তু পৰম সত্য বুলি গণ্য কৰিব নোৱাৰোঁ সেইবোৰক আমি। পৰম সত্য হৈছে সকলো ধৰণৰ শাৰীৰিক, মানসিক, সাংসাৰিক পৰিৱৰ্তনশীলতাৰ পাৰৰ সাক্ষীভাৱ, যি নিজেই পৰিৱৰ্তিত নহৈ সমগ্ৰ পৰিৱৰ্তনবোৰ চাই থাকে, জানি থাকে। সেয়াহে হৈছে এক সজাগতা, এক এৱেৰনেছ, এক সাক্ষিত্ব, প্ৰকৃত সত্য।